শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব আন এখন দলং মৰিগাঁৱৰ পৰা উত্তৰপাৰালৈ হ'ব এই দলং কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনালে এই কথা দলংখনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ চিঠি দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যোৱাটো যেটো মোৰ আছিল কাৰ্যকাল সেই কাৰ্যকালত মই দুখন ষ্টেণ্ডিং কমিটিক মই আবেদন জনাইছিলো এটা হ'ল কৃষি ষ্টেণ্ডিং কমিটি আনখন হ'ল প্ৰতিৰক্ষা আৰু দুইটা দিশ মই দাঙি ধৰিছিলো যে ইয়াত মধ্য অসমত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ডাঙৰ দলং নিৰ্মাণ আৰু ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে আমাৰ এই গোটেই অঞ্চলটোৰ কাৰণে বৰ ডাঙৰভাৱে লাভদায়ক হ'ব সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰিব মই প্ৰতিৰক্ষা দিশটো সামৰি লৈছিলো আৰু কৃষি যেটো আছিল কৃষি অৰ্থনৈতিকো বৰ ডাঙৰ এটা উদগনি জনোৱা হ'ব সেইকাৰণে মই সুখী যে মই একেলেঠাৰিয়ে যোৱা 3 বছৰ ধৰি পেলাই ইয়াত এই ব্ৰিজখন দলংখন সাজিবৰ কাৰণে যিবিলাক জনাই আহিছিলো যোৱাকালি নীতিন গাডকাৰী দেৱৰ যেটো প্ৰেছ ৰিলিজ আৰু তাৰ অফিচৰ পৰা মোক জনাইছে যে সেইখন চেংচন হৈছে গতিকে এইটো মোৰ কাৰণে ব্যক্তিগতভাৱে এটা বৰ ডাঙৰ অনুভূতি কাৰণ মই লাগি আছিলো আৰু অসমৰ গোটেই উত্তৰ পূৰ্বাঞ্চল আন্তঃগাঁথনিত এইটো এটা নতুন দিশৰ সংযোজন